আৰু নগাঁও ভোগেশ্বৰ ফুকননি অসামৰিক চিকিৎসালয়ৰ যি ব্লাড বেংক আছে তেওঁলোকৰ সহযোগত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ 57 সংখ্যক জন্মদিন উপলক্ষে আমি আৰ্তজনৰ সহায় হ'ব পৰাকৈ এই ৰক্তদান শিবিৰটো আয়োজন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় 20 জনমান যুৱক যুৱতীয়ে ৰক্তদান কৰিছে আৰু আমি ভাবিছোঁ যে আমি অন্ততঃ 50 জনমান ব্যক্তিয়ে ইয়াত ৰক্তদান কৰিব আৰু আমি এই দিনটোত এই কাৰণেই এইটো কাৰ্যসূচী লৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেলে মিটিঙে য'তেই যায় তেওঁলোকে আৰ্তজনৰ বেমাৰ আজাৰ দেখিলে তেওঁ হাজাৰ ৰাইজৰ মাজত থাকিলেও লগে লগে তেখেতে ব্যৱস্থা গ্ৰহণ কৰে আমি দেখা পাইছোঁ সকলোৱে দেখা পাইছে গতিকে তেখেতৰ পথ অনুসৰণ কৰি আমি এই আৰ্তজনৰ অলপ সহায় হ'ব পৰাকৈ এই ৰক্তদান শিবিৰটো আয়োজন কৰিছোঁ আমাৰ ইয়াৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ৰক্তদাতাসকলক মই ধন্যবাদ জনাইছোঁ যিসকল আমাৰ চিকিৎসালয়ৰ কৰ্মচাৰী আহিছে ডক্টৰ আহিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।